বন্ধুসকল নমস্কাৰ। আজি মোৰ ভিডিঅ'টোতে আপোনালোকক স্বাগতম জনাইছোঁ। আজিও আমাৰ বতৰটো এতিয়া বৰ্তমান হেৰি কৰিছে আৰু ৰাৰ নিচিনা মানে কিয় কলাই হৈ আছে, কিন্তু আগতকৈ বহুত যথেষ্ট কম। আজি এটা ধুনীয়া বস্তু বনাম, আপোনালোকক দেখাম। মই বস্তু বলক আপোনালোকৰ লগতে মই আপোনালোকক দেখাওঁ। বস্তু মই ছিঙিম, বস্তুটো আমাৰ ঘৰৰ ছাইডতে আছে। মই ছাইডতে আহি আছোঁ, দেখাম দেই, ৰাখিম। এয়া দেখিছেনে, আমাৰ ঘৰত এতিয়া ইনচুলিন গছ কিমান ধুনীয়াকৈ হৈছে। এই গছডাল আচলতে আমাৰ ওচৰৰ দাদা এজনে দিছিলে, প্ৰাঞ্জল দাদাই। এতিয়া বহুত হৈ গ'ল, বহুত ডাঙৰকৈ হৈ গ'ল। এই গছডাল আচলতে বহুত জেগালৈ পালেগৈ দিয়ে, আনকি নগাঁও গৈ পালেগৈ। আমাৰ বহুতকেইজন ইয়াৰ মানুহেও বহুতে লৈ গৈছে। এতিয়া মই আপোনালোকক দেখাম। তাকে আজি ইনচুলিন হেৰিটো কেনেকৈ খায় সেইটো মই আপোনালোকক আজি দেখাম। ছিঙিছোঁ চাওকচোন, আগতে এনেকৈ কৰি ছিঙিছোঁ। আচলতে এনেকৈ পাত হ'লেই হয়, কিন্তু মই আগৰ পৰাই ছিঙি দিছোঁ। কেলৈ আগৰ সেইটো কোমল হৈ থাকে। দেখিছেনে। আৰু ইনচুলিনটো জানেই আৰু কি কামত ইউজ হয়। বিশেষকৈ যাৰ ডায়েবেটিছ ৰোগীসকলে আচলতে এইটো ওলাই আহিলে চাওকচোন। এই বস্তুটো আচলতে এনেকুৱাতে লগাই দিলে এই গছবিধ হৈ যাব আচলতে। কেনেকৈ খাম মই আপোনালোকক দেখাম। তাকে সেইখিনি পাত লৈ দিছোঁ। চাওকচোন কিমান ধুনীয়াকৈ হৈছে। এই বস্তুটো আচলতে মই ভাবোঁ এই বস্তুটো আচলতে প্ৰায় ঘৰতে, সকলো ঘৰতেই থাকে। আজিকালি প্ৰায় সকলো ঘৰতে উপলব্ধ। এইটো ইয়াত বহুত কিবাকিবি থাকে। সেইকাৰণে মানে আচলতে অকল যে ডায়েবেটিছ ৰোগীখিনিয়ে খাব লাগিব সেইটো বুলি নহয়, আমি নোহোৱাখিনিও খাব লাগে এইটো মাজে মাজে। এইটো ইমানখিনি ছিঙি ল'লোঁ। সেইখিনি পাতখিনি চাওক কিমান ধুনীয়া ন, আপুনি চাওকচোন, লক্ষ্য কৰক কিমান ধুনীয়া। চাওকচোন, দেখিবলৈ বহুত ধুনীয়া। এইখিনি এতিয়া আনি ৰেডি ৰাখিছোঁ। এতিয়া মই এইখিনি ধুনীয়াকৈ ধুই ল'ম। আৰু কেনেকৈ আজি কিহৰ লগতনো মই বনাম, এনেই এই বস্তুটো আচলতে কেঁচায়ো খাব পাৰে, কিন্তু মই আজি এই বস্তুটো মই মানে কেনেকৈ বনাই খাব লাগে, কিনো কৰোঁ, কেনেকৈ খাব লাগে, মই তাকে আপোনালোকক আজি দেখাম দেই। সাংঘাতিকে ধুনীয়া চাওকচোন পাতখিনি। মই এতিয়া ধুনীয়াকৈ ধুই লওঁ। ধুই মই এটা এটা পাত ধুনীয়াকৈ ধুই চাফা কৰি আজি কি বনাম আপোনালোকক দেখাই আছোঁ। এইখিনি ইনচুলিন পাতখিনি এতিয়া মই ৰেডি কৰি লওঁ। ৰেডিমেড আছিলে, মই ধোৱাই নাই এতিয়ালৈকে দেই, ছিঙি আনি থৈ দিছোঁ। এইখিনি এনেকৈ চাব লাগিব ভালকৈ। এতিয়া তাতে বৰষুণৰ বতৰ, কিবাকিবি লেতেৰা থাকিব পাৰে, কিন্তু এই পাতটোত আচলতে পৰাপক্ষ নাথাকে। কেলৈ এই পাতটো খুব শ্লিপ, মানে একদম পিছল ন। তথাপিতো মানে আছে ইয়াতো মানে পৰুৱা আছে, দেখিছেনে। সেইকাৰণে পৰুৱা আছে যেতিয়া এনেকৈ থাকক এইটো। কিন্তু মানে বৰষুণৰ বতৰত আচলতে পৰুৱা চৰুৱাবোৰ আচলতে ইয়াতে জমা হয়। সিহঁতৰ থাকিবলৈ জেগা নাইকিয়া হয় নেকি, সেইকাৰণে এই ধুনীয়াকৈ মই বাছি লওঁ। আজি এইটো আচলতে আমি সকলোৱে মাজে মাজে এনেও খাব লাগে এইটো বস্তু যে। এইটো অকণ ভিতৰলৈকে মই এৰাই চাওঁ, বাই চান্সৰ কথা, কিন্তু একোতো নাই ভিতৰলৈকে। এইটো দেখিছেনে, ধুনীয়াকৈ চাই লওঁ। আজি ধুনীয়াকৈ এইটো মই কেনেকৈ বনাম মই আপোনালোকক দেখাম। এইটোতো পৰুৱা আছে, এইখিনি পৰুৱা আছে মানে ভিতৰত। এই পৰুৱা থকাখিনি আচলতে ধুই দিব লাগিব, সেইকাৰণে এনেকৈ দি থৈ দিছোঁ। আৰু পৰুৱা থাকিলে মানে কি হয়, পৰুৱাবোৰ এটা চেণ্ট এটা ওলাইতো। মই এইখিনি চফা কৰি লওঁ।
মই এতিয়া ধুই আনিলোঁ কিন্তু মানে বৰষুণৰ বতৰ যে সেইকাৰণে চাব ভালকৈ পৰুৱাটো এখন দেখিছিলে পৰুৱা আছিলে সেইখিনি মই ধুই দিয়াৰ পিছত যেনিবা গুচি গ'ল এনেকৈ পাতকেইটা লৈ ল'লোঁ এইটো বহুতে মানে আচলতে চুগাৰৰ কাৰণে কি কৰে বহুত এনেকৈ কেঁচাই চুবাইও খায় কিন্তু মই বাৰু এইটো নকৰোঁ আমি এতিয়া বনাই খাম এনেই মাজে মাজে কেতিয়াবা খাওঁ এই গছজোপা বৰ ধুনীয়াকৈ হৈছে আৰু জোপা এনেকৈ বৰষুণৰ বতৰ নেকি বেছি ধুনীয়া হয় এই চোৱাচোন দেখিছেনে চাওক মজাকৈ কাটি দিছোঁ বৰ ধুনীয়া একদম মানে মচমচীয়া টাইপৰ হয় পাতখিনি এই চাওক এয়া চাওকচোন এয়া চাওকচোন ধুনীয়াকৈ কাটি দিছোঁ এইখিনি আচলতে বহুতে এনেইতো মাছ খায় টেঙা দি মাছটো খায় ন তেওঁলোকে যিসকলে মাছ খায় মানে আচলতে মই মাছ নাখাওঁ কিন্তু যোনে মাছ খায় তেওঁলোকে এই মাছৰ লগতো এইটো বনাব পাৰে মাছৰ লগত বনালেও মানে খাই ভাল পাব মইতো বাৰু এনেকৈ দাইলত দি খাওঁ বা কেতিয়াবা কিবা এনেকৈ হেৰিত দিব পাৰে এইটো চাওকচোন গোটেই পাতখিনি লৈ দিছোঁ একেলগে বৰ ধুনীয়া টেষ্টটো দেই এইটো মানে খাই বহুত ভাল লাগে বিশেষকৈ মই এনেকৈ কমচে কম 3-4 4বাৰমানটো মই খালোঁ এনেকৈ বনাই আৰু বিশেষকৈ মিষ্টাৰ আহিলে তেওঁ নিজে ছিঙি আনি দিয়েহি তেতিয়া কয় আৰু দাইলত দিয়া আনিলে মই দাইলত দিয়ে খাইছোঁ আচলতে আৰু এবাৰ মইতো মাছ নাখাওঁ বাৰু কিন্তু এইবাৰ মিষ্টাৰৰ দাদাহঁত আহোঁতে বৰ্তাকৰ ল'ৰা তেতিয়াহে তেওঁলোকে মানে কৈছিলে যে মাছ দি খাইছিলে আচলতে বনাই বৰ ধুনীয়া হৈছে বুলি কৈছিলে মানে কি এই টেঙাটো আচলতে চবৰ লগতে মিলে মই কাটি ল'লোঁ এতিয়া মই কিনো কৰিম মই দেখাম আৰু বস্তুটো মই যিমান পাৰোঁ মানে খুব কমটি তেলত মই হেৰি কৰিম তেল বিশেষকৈ নিদিওঁ এইখিনিতে মই অকণ বইল কৰিম বলকচোন চাওকচোন কেৰাহীটো পাতি ল'লোঁ কেৰাহীটো অকণমান গৰম হ'ব দিছোঁ ইয়াত এতিয়া অকণমান মই পানী দি দিম এয়া মানে দাইলটো অলৰেডি মই বনোৱা হৈ আছে মই সেইকাৰণে এইখিনি অকণমান এতিয়া পাতখিনি ইয়াতে দিম পানীখিনি অকণ গৰম হ'লে পাতখিনি ঢালি দিম পাতখিনি যেতিয়া বইল হৈ যাব তাতে মই যিখিনি মই দাইল বনাই থৈছোঁ ইয়াত দি দিম আপোনালোকে চাব এই পানীটো অকণ গৰম হওক এয়া চাওকচোন পানীখিনি উতলিলে এইখিনি মই কাটি লোৱা হেৰিখিনি ইয়াত এতিয়া মই এনেকৈ ঢালি দিম চাওক ইয়াত একো মই তেল নিদিওঁ মানুহে দাইলতে এনেকৈ ডাইৰেক্টলি বইলো কৰিব পাৰে কিন্তু অলৰেডি মোৰ দাইলটো বনোৱা আছে কাৰণে মই এনেকৈ দি দিছোঁ ইয়াতে অকণমান নিমখ দি দিম এতিয়া এতিয়া অকণমান নিমখ দি দিম এটা হিচাপ অকণমান এনেকৈ লৰাই চৰাইছোঁ এই পাতখিলা একদম পূৰা হালধীয়া হৈ আহিলে চাওকচোন এই দেখিছেনে আপোনালোকে মই এনেকৈ ঘূৰাই দিছোঁ এই চাওক কালাৰটো কেনেকুৱা হৈ গ'ল দেখিছেনে গ্ৰীণ কালাৰটো এই চাওক একে চুতে মানে সিজি যায় মানে বহুত তৎক্ষণাত হৈ যায় বেছি হেৰি নালাগে এই আছোঁ গ্ৰীণৰ হেৰিটো গ'লে এতিয়া অকণমান এনেকৈ আৰু অকণমান কমাই থওঁ কমাই ঢাকনাখন অকণ মাৰি দিওঁ তাৰপিছত লাহেকৈ সিজাৰ পিছত ইয়াতে মই দি দিম এইখিনি একদম পূৰা উতলিছে এতিয়া ইয়াত এতিয়া অকণ মই দাইল দি দিম চাওঁ দেই একদিন ঘূৰাই দিছোঁ নেকি এই চাওকচোন কেনেকৈ উতলিছে এই দেখিছেনে পূৰা উতলিছে
আপোনালোকক অকণমান তাৰ পানীটো মই খাই দেখাম এই চাওকচোন মই এটা চামুচ লৈ লৈছোঁ কি মজা টেঙা নহয় টেঙাটো কেনেকুৱা জানে এই যে আমাৰ হেৰিত যে হয় যে কি বুলি কয় এইটো কি টেঙা বুলি কয় যে পাত যে হয় এইটো কি চেঙুৰি টেঙা নে কি টেঙা কয় যে সেই টেঙাটোৰ মানে হেৰিটো হৈছে বিৰাট মজা ইয়াত এতিয়া মই দাইল ঢালি দিম চাব দেই এয়া চাওকচোন দাইলটো মোৰ বনোৱাই আছিলে এইটো আছিলে মগু আৰু তোমাৰ চানা দাইল আছিলে এইটো চাওকচোন মই ইয়াৰ পৰা এতিয়া অলপমান ঢালি দিম ইয়াত দেই চাব এয়া এখন দাইল দি দিছোঁ বিৰাট মজা হ'ব এতিয়া একদম পুৰা মিলাই দিছোঁ ইয়াত চাওকচোন ধুনীয়াকৈ এনেকৈয়ে খাম আৰু দাইলটো আচলতে আমি আচলতে ক'বলৈ গ'লে দাইলটো অকণ বইল কৰি খাব পাৰিলে বেছি ভাল হয় কিন্তু সদায় বইল খায়ো ভাল নালাগে সেইকাৰণে মাজে মাজে এনেকৈ খাব লাগে কিন্তু এতিয়া বৰ্তমান মোৰ দাইলটো আকৌ তেল দিয়া আছিলে দেই মানে পাঁচফোৰণত দিছিলোঁ মই মানে কি কয় পিঁয়াজ ৰচুনটো নেখাওঁ সেইকাৰণে যিমান পাৰোঁ মই এনেকৈয়ে বনাবলৈ চেষ্টা কৰোঁ এই চাওক কিমান ধুনীয়া হৈছে চাওকচোন আৰু অকণমান উতলিলে এবাৰ নমাই থ'ম আৰু এইটো উতলিলে নমাওঁতে খাই আছোঁ কেতিয়াবা এনেকৈ বইল খাব লাগে ন নাই এনেই মই আচলতে বইলটো এনেও খাওঁৱেই আজি ভাবিলোঁ নাই এইটো আজি ছিঙি আনি আপোনালোককো দেখাওঁ সেইকাৰণে তেনেকৈ বনাইছোঁ তাৰপিছত এতিয়া মই অকণমান ৰঙালাও কাটিব লৈছোঁ আজি সেইটো মই কেনেকৈ বনাম আপোনালোকক সেইটোও দেখাম এয়া দেখিছেনে মোৰ এইটো হৈ গ'ল এই দেখিছেনে কিমান ধুনীয়াকৈ উতলিছে এতিয়া মই এইটো নমাই দিম এয়া চাওকচোন দাইলখিনি দেখিছেনে মিক্স হৈ গ'ল আৰু ধুনীয়াকৈ একদম ধুনীয়া আৰু বিৰাট ধুনীয়া এটা টেঙা হেৰি হৈছে আপোনালোকে এনেই মানে কি এনেকুৱা ৰোগীসকলে আচলতে এনেকৈ কেঁচায়ো খাব পাৰে বনায়ো খাব পাৰে এইটো খালে আচলতে চুগাৰটো আচলতে কণ্ট্ৰলত থাকে চাওকচোন কিমান ধুনীয়া আছে চাওকচোন দেখি গম পাইছে চাগৈ এই চাওক এতিয়া মই বন্ধ কৰি দিওঁ আৰু এতিয়া